নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। SCERTৰ অধীনত 2 বছৰীয়া DLEDৰ যি ৰেগুলাৰ পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমৰ এন্ট্ৰেন্সৰ বাবে অফিচিয়েল নোটিছ আহি গৈছে আৰু আজিৰ পৰা এই এন্ট্ৰেন্সৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো DLED পাঠ্যক্ৰমত এডমিশ্যন পাবৰ বাবে শিক্ষাগত অৰ্হতা কি লাগে, বয়স কিমানলৈকে পাৰে, তো এন্ট্ৰেন্সৰ চিলেবাছৰ বিষয়ে সকলোখিনি ভিডিঅ'টোত কম সময়তে আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু DLEDৰ এন্ট্ৰেন্সৰ বাবে ইতিমধ্যে আমি অসমীয়া মাধ্যমৰ আৰু ইংৰাজী মাধ্যমৰ PDF বুক এভেইলেবল কৰিছোঁ। ইংৰাজী মাধ্যমৰখন 89 ৰুপিজ মাথো। তো সম্পূৰ্ণ চিলেবাছ কভাৰ কৰাকৈ যিমান সম্ভৱ তথ্য ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা অথবা assamgkpdf.com ভিজিট কৰি আপোনালোকে এই PDF কেইখন কিনি ল'ব পাৰে আমাৰ পৰা। তো DLED অৰ্থাৎ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, যিটো 2 বছৰীয়া পাঠ্যক্ৰম হয়। গোটেই অসমত মুঠ 4200 কেণ্ডিডেটক এডমিশ্যন দিয়া হ'ব 2025 পৰা 2027লৈকে। এই 2 বছৰ আপোনালোকে ৰেগুলাৰ এই ক্লাছ কৰিব লাগিব। আৰু এই যিটো প্ৰি এণ্ট্ৰি টেষ্ট এডমিশ্যনৰ বাবে 13 জুলাই 2025 ৰবিবাৰে অনুষ্ঠিত হ'ব। আৰু ক'ত অনুষ্ঠিত হ'ব সেই বিষয়ে মই আপোনালোকক জনাই আছোঁ। তো DLED পাঠ্যক্ৰম কৰিবৰ বাবে আপোনালোকক শিক্ষাগত অৰ্হতা লাগে মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ, আৰু হায়াৰ ছেকেণ্ডাৰীত মিনিমাম 50% মাৰ্ক থকা প্ৰয়োজন। কিন্তু যদি আপুনি SC ST অথবা ST হিল এৰিয়াৰ কেণ্ডিডেট হয়, তেনেহ'লে 45%, অৰ্থাৎ ইয়াতে 5% ৰেহাই দিছে। 45% আপোনাৰ হায়াৰ ছেকেণ্ডাৰীত থাকিলেই এপ্লাই কৰিব পাৰে। তো বয়সৰ সময়সীমা হৈছে মিনিমাম 18 বছৰ হ'বই লাগিব আৰু আপ টু 34 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। যদি SC ST কেণ্ডিডেট তেনেহ'লে 36লৈকে সুযোগ দিছে আপোনালোকক এই এডমিশ্যন ল'বৰ বাবে। তো DLEDৰ প্ৰথম অৱস্থাত এন্ট্ৰেন্সটো দিবৰ বাবে আপোনালোকে 600 টকা আবেদন মাচুল পে' কৰিব লাগিব। তো 13 জুলাইত এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব আৰু 5 জুলাইৰ পৰা আপোনালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ এডমিটতে কোনখন জিলাত আপোনাৰ এন্ট্ৰেন্সটো হ'ব সেই বিষয়ে উল্লেখ থাকিব। বিশেষকৈ ইয়াতে অসমৰ প্ৰায় মেক্সিমাম জিলাতেই অনুষ্ঠিত হয় বুলি ক'ব পাৰি। আৰু কোন জিলাত কলেজ কেইখন আছে বুলি ক'লে ইয়াতে লিষ্ট দিছোঁ। আমাৰ ৱেবছাইট educationforassam.com-লৈকে আহি এই তথ্যখিনি আপোনালোকে চাই ল'ব। আৰু আমি প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে যিখন অসমীয়া মাধ্যমৰ PDF প্ৰস্তুত কৰিছোঁ, সেইখনৰ দাম মাথো 99 টকা। ইয়াতে আপোনালোকে অফিচিয়েল যি চিলেবাছ, সেই চিলেবাছ কভাৰ কৰাকৈ তথ্য লাভ কৰিব। তো ইয়াতে অফিচিয়েল চিলেবাছত কি দিছে আপোনালোকে চাওক। ছেকশ্যন 1 আৰু ছেকশ্যন 2 দুটা থাকিব পেপাৰখনত, য'ত মুঠ নম্বৰ 100 থাকিব। 2 ঘণ্টা সময় পাব, 100টা প্ৰশ্ন থাকিব। ইয়াতে নিগেটিভ মাৰ্কিঙো থাকিব 0.25 কৈ, অৰ্থাৎ 4টা প্ৰশ্ন ভুল কৰিলে পোৱাৰ পৰা 1 নম্বৰ কটা যাব। ছেকশ্যন 1ত জেনেৰেল ইংলিছৰ 10 নম্বৰ, জেনেৰেল নলেজ 15 নম্বৰ, ৰিজনিঙৰ 10 নম্বৰ থাকিব। ছেকশ্যন 2ত জেনেৰেল মেথছৰ 15 নম্বৰ, জেনেৰেল ছায়েন্স আৰু EVS-ৰ 15 নম্বৰ, ছ'চিয়েল ছায়েন্সৰ 20 নম্বৰ, লেংগুৱেজত আছামিজ, বাংলা, বড়ো এই 3টা থাকিব। তো ইয়াতে 15 নম্বৰ থাকিব। 2 নম্বৰ ছেকশ্যনত 65, 1 নম্বৰ ছেকশ্যনত 35, মুঠ 100 নম্বৰৰ এই চিলেবাছ অফিচিয়েলি দি দিছে। আমি প্ৰস্তুত কৰা অসমীয়া ইংৰাজী দুয়োখনতে এই চিলেবাছটো যিমানখিনি সম্ভৱ আমি কভাৰ কৰাকৈ প্ৰশ্ন উত্তৰ সন্নিৱিষ্ট কৰি দিছোঁ। চাওক, 18 মে অৰ্থাৎ আজিৰ পৰা এপ্লাই আৰম্ভ হ'ব। 5 জুন ইয়াৰ লাষ্ট ডেট। 5 জুলাইত আপোনালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। 13 জুলাইত এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব আৰু 28 জুলাই 2025 তাৰিখে ইয়াৰ এন্ট্ৰেন্সৰ ৰিজাল্ট ঘোষণা কৰিব। তাৰ পাছত এডমিশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অকণমান ষ্টেপ আছে, সেই ষ্টেপ আপোনালোকক নেক্সট ভিডিঅ'ত জনাই যাম। তো নিশ্চয় যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰিব। তো ভিডিঅ'টো এইখিনি নিশ্চয় লাইক কৰিব, আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।